Kole kole pahori dole manjule do thuktu biake banai lo duyu mukha mukha makinu mokhuadi হেপাহৰ ভোগালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন সকলো এতিয়া ব্যস্ত হৈ পৰিছে ভেলাঘৰ নিৰ্মাণ কৰাত আৰু এই ভেলাঘৰ আজি ভেলাঘৰ তলতে সকলোৱে লগে ভাগে বিহুৰ উৰুকাৰ দিনা মাঘ বিহুৰ উৰুকাৰ দিনা এখাজ খাবৰ বাবে সকলো ইয়াতে উৎসাহিত হৈ পৰা দেখিবলৈ পোৱা গৈছে লখিমপুৰ আমি পৰিৱেশ দেখাবলৈ যত্ন কৰিছোঁ লখিমপুৰ গড়েহগাৰ পৰিৱেশ এই গড়েহগাত এইদৰে গড়েহগা অঞ্চলত সকলোৱে নৰা কাটি ডেকা গাভৰু বয়োজ্যেষ্ঠ সকলোৱে এইদৰে নৰা কাটি তেওঁলোকে এই ভেলাঘৰ নিৰ্মাণ কৰি থকা পৰিলক্ষিত হৈছে আৰু সকলোৱে আনন্দ উল্লাসেৰে ইয়াত আনন্দ উল্লাস কৰি থকা পৰিলক্ষিত হৈছে আমি দেখাবলৈ যত্ন কৰিছোঁ যিহেতু মাঘ বিহুলৈ মাজত মাত্ৰ কেইটামান দিন আৰু এয়া ইয়াতে এই গড়েহগা অঞ্চলত দেখিবলৈ পোৱা গৈছে ৰংঘৰ আকৃতিত তেওঁলোকে এই ভেলাঘৰ নিৰ্মাণ কৰাত ব্যস্ত হৈ পৰিছে সকলো ডেকা গাভৰু মহিলা বয়োজ্যেষ্ঠ সকলো ইয়াতে উঠি পৰি লগা পৰিলক্ষিত হৈছে আমি দেখাবলৈ যত্ন কৰিছোঁ আমি কিছু কথা পাতিবলৈ যত্ন কৰিম বৰ্তা অকণমান আগুৱাই আহিব হয় ইয়াত দেখা গৈছে যে সকলো আপোনালোকৰ ডেকা গাভৰু সকলো ইয়াতে ওলাই আহিছে কি ক'ব এই আমাৰ যুৱ সংঘৰ অজুনত মানে আনন্দ হৈছে যে অকল যুৱ সংঘ বুলিয়ে নহয় বুঢ়া বুঢ়ী বৃদ্ধা সকলোৱে লাগিছে খুব আনন্দ যদিও বতৰ অলপ বিঘিনি ঘটাইছে তথাপি কামত পিছ পৰি যোৱা নাই খুব আনন্দপূৰ্ণভাৱে সকলোৱে লাগিবলৈ যত্ন কৰিছে যাতে আমাৰ ভাল ধৰণে ভোগালীটো উৎসৱ পালন হৈ যায় কিমান দিনীয়া প্ৰস্তুতি এইটো মাত্ৰ এদিনীয়া কাৰণেই কিন্তু এদিন হ'লেও আমি প্ৰায় এমাহমানৰ পৰা আমাৰ প্ৰস্তুতি চলি আছে নৰা কেতিয়াবা কাটিছে নৰা কটা প্ৰায় আজি 15-20 দিনৰ পৰা হৈ আছে কাটি আছে আৰু প্ৰায় কাম সম্পূৰ্ণ হ'ব লাগে 2 দিনৰ কাম সম্পূৰ্ণ হ'ব বুলি আমি ভাবিছোঁ বতৰে যদি বিঘিনি নাঘটাই খুব আড়ম্বৰপূৰ্ণভাৱে বস্তুটো হ'ব সকলোৱে ফূৰ্তি কৰিছে আৰু আপোনালোক অহাৰ কাৰণে আমি ধন্যবাদ আমাৰ প্ৰস্তুতি চাবলৈ অহাৰ কাৰণে হয় আমি এয়া দেখাবলৈ যত্ন কৰিছোঁ মোৰ সহযোগীক ইয়াতে সকলোৱে ফূৰ্তি কৰি থকা দেখিবলৈ পোৱা গৈছে সকলোৱে আনন্দ উল্লাসৰ মাজত সকলোৱে এইদৰেই ফূৰ্তি কৰিছে আৰু ভেলাঘৰ নিৰ্মাণ কৰাত ব্যস্ত হৈ পৰিছে সকলো আমি এয়া কথা পাতিবলৈ যত্ন কৰিম মুখামুখে বহি লৈ মাখিনো মখুৱাদি কলৈ যাম কি কৰিম জুলে মাই জুলে মাই পতে সোমাই মৰিম জুলে মাই জুলে মাই কলে গলে পাহৰিম জুলে মাই জুলে মাই থুকটো বিয়াকে বনাই লৈ দুয়ো মুখামুখে মাখিনো মখুৱাদি কালি দুপৰীয়া জুলে মাই জুলে মৰিবলগীয়া জুলে মাই তেজে খুন্দা মাৰি ধৰে জুলে মাই বনাই লৈ দুয়ো মুখামুখে বহি লৈ হয় আমি এয়া দেখাবলৈ যত্ন কৰিছোঁ এইদৰে সকলোৱে আনন্দ উল্লাসেৰে ইয়াত ভেলাঘৰ নিৰ্মাণ কৰিছে গড়েহগা অঞ্চলৰ ৰাইজে এইদৰে ভেলাঘৰ নিৰ্মাণ কৰিছে আৰু ইয়াত ৰংঘৰ আকৃতিৰে সকলোৱে এই ভেলাঘৰ নিৰ্মাণ কৰি থকা পৰিলক্ষিত হৈছে আৰু ইয়াৰ তলতে সকলোৱে লগে ভাগে এসাঁজ খাব উৰুকাৰ দিনা আৰু সকলোৱে হাঁহে বাঁহে এসাঁজ খাব এই উৰুকাৰ দিনা নিশা আৰু আমি এয়া কথা পাতিবলৈ যত্ন কৰিম পিঠা পনা বনাইছে নাই আপোনালোকে পিঠা পনা বনোৱা নাই বনামহে পিঠা পনা বনাবহে আজি 7 তাৰিখ হৈছে ধৰক এতিয়া ভেলাঘৰ নিৰ্মাণ কৰাত সকলো লাগিছোঁ পুৰুষ মহিলা গাঁৱৰ সকলোৱে হয় কেতিয়াবা লাগি আছে আপোনালোকে কেতিয়াবা হ'ল 2 দিন মান হয় লাগি আছে সকলোৱে ব্যস্ত হয় কি ক'ব ভোগালী বিহু নিচে ওচৰ চাপিছে ভোগালী বিহু আহি আছে আপোনালোক সকলো আহিব আমাৰ পৰা শুভেচ্ছাও থাকিলে নিমন্ত্ৰণ জনাইছোঁ আমাৰ ইয়ালৈ যি গড়েহগাৰ যুৱ সমাজে পাতিছে হয় লখিমপুৰ সকলোকে আমি নিমন্ত্ৰণ জনাইছোঁ আহিব আমাৰ ভাল লাগিব খুব ভাল লাগিব কি আছে আয়োজন কি হ'ব সেইদিনা নিশা আয়োজন কি হ'ব নিশা আয়োজন আছিলে উৰুকাৰ দিনা আমি সকলোৱে মিলি 23খন গাঁৱৰ ভিতৰত আমি উৰুকা পাতিম নিশা আমি ভোজ খাম 23খন গাঁও একেলগতে উৰুকা পাতিম আৰু গতিকে তাৰ পিছদিনাখনেই আমাৰ মেইন পুৱা যি মেজি জ্বলোৱা হ'ব আৰু ৰাজহুৱা হিচাপে আমি জ্বলাম এটা মেজি সেইটো আমি 8:30 মান বজাত জ্বলাম কি ক'ব বিচাৰিব যিহেতু সকলোৱে আনন্দ উল্লাসৰ মাজতে আপোনালোকে ভেলাঘৰ নিৰ্মাণ কৰাত ব্যস্ত হৈ পৰিছে কি ক'ব আমিতো এইটো ধৰক এতিয়া দুমাহতকৈ বেছিয়ে হ'ল দুমাহৰ বেছি হ'ল তেতিয়াৰ পৰা আমাৰ প্ৰস্তুতি চলি আছে প্ৰস্তুতি এতিয়া তুংগত বুলিয়ে ক'ব পাৰি সকলো ৰাইজ ইয়ালৈ ওলাই আহিছে সেইমতে এয়া ভেলাঘৰ নিৰ্মাণত কালি অলপ বিজুতি ঘটালে বতৰে ঘটাই পেলাই অলপ আমাক অসুবিধা দিলে ডেকা গাভৰু মহিলা বয়োজ্যেষ্ঠ সকলো ওলাই আহিছে 23খন গাঁৱৰ সকলো আছে 23খন গাঁও এতিয়া সদ্যহতে আমাৰ ইয়াত আহি কাম বনত যোগাযোগ কৰি আছে
কিন্তু কথা হ'ল কি এতিয়া গোটেই 23খন গাঁৱৰ ৰাইজে ইয়াতে যোগাযোগ কৰিছে কিন্তু বৰ্তমান এতিয়া আপুনি গোটেইকেইখন গাঁৱৰ ৰাইজ নাই বাৰু আপোনালোকৰ হেৰিয়াৰ দিনা আমাৰ উৰুকাৰ দিনাটো আমাৰতো খানাত থাকিবই সেইটো একদম খাই সম্পূৰ্ণ অসমীয়া খানা যিটো থলুৱা খানা সেইটো থাকিবই তাৰপৰা বাকী বিহুৰ দিনা আমাৰ মেজি পৰ্ব চলিব মেজি জ্বলাব ৰাইজে সকলোৱে তাত অগ্নি দেৱতাক সেৱা কৰিব কৰি তাৰপাছতে আমাৰ কাৰ্যসূচী আৰম্ভ বয়োজ্যেষ্ঠ সম্বৰ্ধনা আছে তাৰপৰা খেল ধেমালি আছে গোটেই দিনটো চলি থাকিব আমি গড়েহগা আঞ্চলিক যুৱ সমাজৰ সৌজন্যত এইবাৰ আমি পোনপ্ৰথমবাৰৰ বাবে আমি ভোগালী বিহু উৎসৱ আয়োজন কৰিছোঁ আমাৰ কাৰ্যসূচী এদিনীয়া কাৰ্যসূচীৰে আমি আৰম্ভ কৰিছোঁ ৰাতিপুৱাৰ পৰা ধৰক আমাৰ প্ৰথমতে আমাৰ মেজি প্ৰজ্বলন হ'ব ইয়াতে মেজি প্ৰজ্বলন হোৱাৰ পাছতে আমাৰ বয়োজ্যেষ্ঠৰ সম্বৰ্ধনা অনুষ্ঠান এটা আছে আৰু তাৰপাছতে আমাৰ শিশুসকলৰ মানে আমি চিত্ৰাংকন প্ৰতিযোগিতা এটা আমি আয়োজন কৰিছোঁ আৰু তাৰপাছতে আমাৰ হেৰি হ'ব প্ৰতিযোগিতামূলক আমাৰ পিঠা পনা আৰু হাতে বোৱা কাপোৰ এনেকুৱা শিপিনী হেৰিয়ৰ এটা প্ৰতিযোগিতা আছে তাৰপাছতে আমাৰ খেল ধেমালি ধৰক এনেকৈ ধৰক গছত কলগছত তেল লগাই বগাই যোৱা এনেকুৱা কিছুমান আৰু বিভিন্ন ৰচিতনাৰ পৰা এনেকুৱা কিছুমান প্ৰতিযোগিতা আছে আৰু তাৰ পৰা আমি ৰাতিলৈ এখন সাংস্কৃতিক সন্ধিয়া অনুষ্ঠান কৰিছোঁ তেখেতৰ আমি গুৱাহাটী এজন নিমন্ত্ৰিত আমাৰ অতিথি আছে শিল্পী তেখেতে আমাৰ ইয়াতে গীত পৰিৱেশন কৰিব ইয়াত উঠি পৰি আমাৰ গোটেই যুৱক যুৱতী ল'ৰা পঢ়া শুনা বুঢ়া সকলোৱে ইয়াতে সেইবোৰ কৰে আৰু আপোনালোকে এই চেনেলটো লোৱাৰ কাৰণে আজি আমি বহুত সুখী হৈছোঁ মহিলাসকলেও নোৱাৰা কৈছে মহিলাসকলেও ইয়াত কাম কৰি আছে আৰু ৰাতি সাঁজ আৰু মহিলা আৰু পুৰুষ সকলো গোট খাই হাঁহে মাহে আৰু যি আৰু আমাৰ থলুৱা ৰংঘৰৰ তলত আমাৰ থলুৱা এই ঘৰুৱা খানা হ'ব চব ওচৰতে এনেকুৱা এটা অনুষ্ঠান পাতিছে বহুত ভাল লাগিছে কাৰণ আজিলৈকে পতা দেখা নাই আৰু এইখন গাঁৱত যেতিয়া মই ইমান বছৰ দিনে 16 বছৰ দিনে হ'লে থকা কিন্তু আজিলৈকে এনেকুৱা এটা অনুষ্ঠান পতা দেখা নাই এতিয়া যে পাতিছে মানে বহুত মানে আনন্দ লাগিছে আৰু পিঠা পনা আমাৰ বনা হৈছেগৈ কাৰণ এটা দুটা নহয়তো পিঠা বুলি ক'লেতো ঢেৰ পিঠা আহি পৰে সেইটো কাৰণে গোটেই বিধৰে বনাব লাগে যে সেইটো কথা কাৰণে বহুত দিনৰ পৰা চলি থাকে আমি ধন্যবাদ জনাইছোঁ আপোনালোকক ইয়াতে দেখাবলৈ যত্ন কৰিছোঁ ইয়াতে 23খন গাঁৱৰ ৰাইজে ইয়াতে ভেলাঘৰ নিৰ্মাণ কৰিছে আৰু সকলোৱে ভেলাঘৰৰ এই ৰংঘৰৰ তলতে সকলোৱে এসাঁজ খাব লগে ভাগে উৰুকাৰ নিশা আৰু আমি দেখাবলৈ যত্ন কৰিলোঁ লখিমপুৰ গড়েহগাৰ পৰা মাঘ বিহুৰ